আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপুনি কেনেকৈ পাৰ্মানেণ্ট ৰেচিডেন্স সাৰ্টিফিকেট বনাব পাৰিব আপুনি পিআৰচিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব অস্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ এতিয়া আপুনি মাত্ৰ 10 টকাত আপুনি ঘৰতে বহি বনাব পাৰিব কেৱল মাত্ৰ আপোনাৰ মোবাইলৰ জৰিয়তে সব বন্ধুসকল আপুনি কেনেকৈ পিআৰচিৰ বাবে আবেদন কৰিব পাৰিব আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছখিনি দেখুৱাই দিম আৰু জনাই দিম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক দিছো সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট টু পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব প্ৰথমতে আপুনি চাব পাৰিব ইয়াত দিয়া আছে এপ্লিকেশন ফৰ পাৰ্মানেণ্ট ৰেচিডেন্স সাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তাৰ পাছত আপুনি চাব পাৰিব ইয়াত গাইডলাইনছ আৰু ৰিকোয়াৰমেন্টছ দিয়া আছে ইয়াত আপুনি পৰিপূৰ্ণ গুটিখিনি তথ্য জানিব পাৰিব লগতে মই আপোনালোকক ভিডিঅ'ত গুটিখিনি দেখুৱাই দিম ইয়াত এতিয়া আপুনি চাব পাৰিব ইয়াত দিয়া আছে এপ্লাই আপুনি এপ্লাইত ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত দিয়া আছে সিটিজেন ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত সিটিজেন পিএফসি সিএসসি আৰু অফিচিয়েল দিয়া আছে ইয়াৰ পৰা আপুনি কোনটো গ্ৰুপৰ হয় যদি আপোনাৰ হাতত এই তিনিটাৰ গ্ৰুপৰ আইডি পাছৱৰ্ড থাকে তেন্তে আপুনি এই তিনিটাৰ জৰিয়তে আপুনি লগইন কৰিব পাৰিব আৰু যদি আপোনাৰ হাতত আইডি পাছৱৰ্ড নাই তেন্তে আপুনি সিটিজেনত ৰাখি আপুনি ইয়াত চাব পাৰিব ইয়াত দিয়া আছে ৰেজিষ্টাৰ নাও ইয়াত আপুনি ক্লিক কৰিব প্ৰথমতে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব তাৰ পাছত আপুনি এপ্লাই কৰিব পাৰিব যেনে প্ৰথমতে ইয়াত দিয়া আছে মোবাইল নম্বৰ ইয়াত আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰি আপুনি জেন্ডাৰ ওটিপিত ক্লিক কৰিব তাৰ পাছত আপোনাৰ মোবাইল ফোনত এটা ওটিপি যাব সেইটো আপুনি ইয়াত এন্টাৰ কৰিব পাছত দিয়া আছে ভেৰিফাই ওটিপি ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ ওটিপিটো ভেৰিফাইড সাকসেসফুল হৈ যাব পাছত দিয়া আছে গিভ ইট নেম ইয়াত আপোনাৰ নামটো লিখিব জেন্ডাৰ ইয়াত ক্লিক কৰি যদি আপুনি প্ৰুফ হয় প্ৰথম অপচন সিলেক্ট কৰিব মহিলা হলে দ্বিতীয় অপচন সিলেক্ট কৰিব তাৰ পাছত দিয়া আছে ডেট অফ বাৰ্থ এই তিনিটা বক্সত আপোনাৰ জন্ম তাৰিখ আপুনি লিখিব পাছত দিয়া আছে পাৰ্সোনাল মেছেজ আপুনি লগইন কৰাৰ পাছত আপোনাৰ সন্মুখত এটা মেছেজ ফ্ল্যাশ হ'ব ইয়াত আপুনি আপোনাৰ নামটো লিখিলে হ'ব ইউজাৰ নেম ইয়াত আপুনি এটা ৰাখিব পাছৱৰ্ড এটা ৰাখিব আৰু তলৰ বক্সত আকৌ আপুনি পাছৱৰ্ডটো ৰাখিব ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপোনাৰ মনত ৰাখিব কাৰণ এই দুটাৰ জৰিয়তে আপুনি লগইন কৰিব লাগিব ইয়াৰ পাছত আপুনি তলত আহিব ইয়াত এটা ক্যাপশন দিয়া আছে এইটো শুদ্ধ আনসাৰ উলিয়াই আপুনি এইটো বক্সত এন্টাৰ কৰিব পাছত এই বক্সত টিক মাৰ্ক কৰি আপুনি সাইন আপত ক্লিক কৰিব সাইন আপত ক্লিক কৰাৰ পাছত আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো ক্ৰিয়েট সাকসেসফুল হৈ যাব এতিয়া আপোনালোকে কেনেকৈ লগইন কৰিব পাৰিব মই ইয়াত আপোনাক দেখুৱাম আপুনি ইয়াৰ পৰা বেক আহিব বেক অহাৰ পাছত আপুনি ইয়াত সিটিজেনত ৰাখিব পাছত আপুনি লগইনত ক্লিক কৰিব ইয়াৰ পাছত আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো এন্টাৰ কৰি এই সৰু বক্সত টিক মাৰ্ক কৰি আপুনি সাইন ইনত ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত ফৰ্মখন খুলখাই গৈছে ইয়াত আপুনি চাব পাৰিব নিশ্চয় আৰু আপোনালোকে এই সাৰ্টিফিকেটখন এপ্লাই কৰাৰ পাছত প্ৰথমতে আপুনি চাব পাৰিব ইয়াত দিছে দা সাৰ্টিফিকেট উইল বি ডেলিভাৰ্ড উইথিন 14 ডেজ আপুনি 14 ডেজৰ ভিতৰত আপুনি আপোনাৰ প্ৰমাণপত্ৰখন লাভ কৰিব পাৰিব অস্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আপোনালোকে পিআৰসি খন লাভ কৰিব পাৰিব এতিয়া আপোনালোকে এইখন আবেদন কৰাৰ সময়তে আপোনাক 10 টকা খৰচ হ'ব ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তাৰ পাছত আপুনি তলপিনে আহিব ইয়াত আপুনি প্ৰথমতে ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব লাগিব ভাষাটো ইংলিছ এছএমএছ আৰু বেংগলী আৰু বড়ো আছে ইয়াৰ পৰা আপুনি যিকোনো এটা সিলেক্ট কৰিব পাৰে যেনে মই ইয়াত ইংলিছত ৰাখিছো আপুনি আপোনাৰ বেলেগ ৰাখিব পাৰে পাছত দিয়া আছে এপ্লিকেণ্ট নেম ইয়াত আপোনাৰ নামটো লিখিব পাছত দেউতাৰ নামটো ইয়াত লিখিব মাৰ নামটো তলৰ বক্সত লিখিব মোবাইল নম্বৰটো আপোনাৰ ইয়াত অটোমেটিকলি আহি যাব যেটো আপুনি লগইন কৰাৰ সময়তে দিছিল তাৰ পাছত আপুনি ইমেইল আইডি দিলে দিব পাৰে আৰু যদি নিদিয়ে তেন্তে একো নাই কাৰণ ইয়াত আপুনি চাব পাৰিব ৰঙা ষ্টাৰ দিয়া আছে ৰঙা ষ্টাৰ দিয়াখিনি আপোনালোকে ফিল আপ কৰিব লাগিব আৰু বাকিখিনি আপোনালোকে এৰিব পাৰে এইখিনি ইম্পৰ্টেন্ট নহয় অপচনেল আছে আপুনি ইয়াত আপোনাৰ ইমেইল আইডি দিলে দিব পাৰে আৰু যদি নিদিয়ে তেন্তে একো নাই পাছত দিয়া আছে ডেট অফ বাৰ্থ ইয়াত আপোনাৰ জন্ম তাৰিখ লিখিব পাছত দিয়া আছে জেন্ডাৰ ইয়াত ক্লিক কৰি যদি আপুনি প্ৰুফ হয় প্ৰথম অপচন সিলেক্ট কৰিব মহিলা হলে দ্বিতীয় অপচন সিলেক্ট কৰিব পাছত আপুনি এইখিনি এৰিব পাৰে ইয়াৰ পাছত আপুনি তলত আহিব ইয়াত দিয়া আছে পাৰ্মানেণ্ট এড্ৰেছ আপোনাৰ অস্থায়ী ঠিকনা যিখিনি আছে সেইখিনি এতিয়া আপোনাক দিব লাগিব যেনে প্ৰথমতে দিয়া আছে গাঁৱৰ নম্বৰ ইয়াত আপোনাৰ গাঁৱৰ নম্বৰটো দিব পাৰে বা আপোনাৰ গাঁৱৰ নামটো দিলে হ'ব পাছত আকৌ তলৰ বক্সত আপোনাৰ গাঁৱৰ নামটো লিখি দিব বা চহৰত বসবাস কৰিলে টাউনৰ নামটো লিখি দিব মৌজাৰ নামটো তলৰ বক্সত লিখিব পোষ্ট অফিচৰ নামটো তলৰ বক্সত ইয়াত লিখিব ইয়াৰ পাছত আপোনাৰ পোষ্ট অফিচ পিন কোডটো ইয়াত আপুনি লিখি দিব পাছত কান্ট্ৰি ইণ্ডিয়া এনেকুৱা থাকিব ইয়াৰ পাছত ষ্টেট আসাম এনেকুৱা থাকিব পাছত দিয়া আছে ডিস্ট্ৰিক্ট ইয়াত ক্লিক কৰি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰিব তাৰ পাছত দিয়া আছে সাব ডিভিজন ইয়াত ক্লিক কৰি আপোনাৰ সাব ডিভিজনৰ নাম আপুনি পাই যাব সেইখন সিলেক্ট কৰিব পাছত সাৰ্কল অফিচ ইয়াত ক্লিক কৰি আপোনাৰ এৰিয়াৰ যিখন সাৰ্কল অফিচ হয় আপোনাৰ ঘৰৰ সন্মুখত যিখন এৰিয়াত আপুনি বসবাস কৰে আৰু সেই এৰিয়াত যিখন সাৰ্কল অফিচ আছে সেই সাৰ্কল অফিচখনৰ নাম ইয়াত আপুনি পাই যাব সেইখন আপুনি সিলেক্ট কৰিব পাছত ইয়াত পুলিচ ষ্টেচন ইয়াত ক্লিক কৰি আপোনাৰ এৰিয়াৰ যিখন পুলিচ ষ্টেচন আছে সেইখনৰ নাম আপুনি সিলেক্ট কৰিব কাৰণ ইয়াত কোডটো আহি যাব এই কোডটো আপোনালোকে ৰাখি ল'ব স্ক্ৰিনশ্বট মাৰি তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দিয়া আছে ডিউৰেশ্যন অফ ষ্টে আপুনি ইয়াত এই এড্ৰেছত কিমান বছৰলৈকে আপুনি বসবাস কৰি আছে ইয়াত আপুনি লিখিব যদি আপুনি একুৰেট নাজানে তেন্তে আপোনাৰ মতামত হিচাপত আপুনি লিখিলে হ'ব আপুনি ইয়াত প্ৰথমতে বছৰটো লিখিব পাছত আপোনালোকে মাহটো লিখি দিব মান্থটো ইয়াত আপুনি লিখি দিব তাৰ পাছত আপুনি তলত আহিব আপুনি ওপৰত যিখিনি এড্ৰেছ ফিল আপ কৰিছে সেইখিনি যদি আপোনাৰ প্ৰেজেন্ট পাৰ্মানেণ্ট এড্ৰেছ হয় তেন্তে আপুনি চাব পাৰিব ইয়াত দিয়া আছে সেম এজ পাৰ্মানেণ্ট এড্ৰেছ ইয়াত আপুনি এছ বক্সত টিক মাৰ্ক কৰিব ইয়েছ ৰাউণ্ডত টিক মাৰ্ক কৰাৰ পাছত ওপৰৰ এড্ৰেছখিনি অটোমেটিকলি ফিল হৈ তলৰ বক্স কেইটাত আহি যাব আপোনাক একো কৰিব নালাগে তাৰ পাছত আপুনি একেবাৰে তলত আহিব তলত অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত দিয়া আছে পিআৰসি ৰিলেটেড আপুনি কিহৰ কাৰণে পিআৰসি খন আবেদন কৰি আছে ইয়াত আপুনি হাই এডুকেশ্যন নিশ্চয় দেখিবলৈ পাইছে এইটো আপোনালোকে এনেকৈ ৰাখিব কাৰণ ইয়াত এটাই অপচন আছে তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দিয়া আছে শেহতীয়া শিক্ষা গ্ৰহণ কৰা অনুষ্ঠানৰ নাম দিয়া আছে ইয়াত আপুনি শেহতীয়া কোনখন স্কুলত পঢ়িছিল সেইখনৰ নাম ইয়াত আপুনি লিখিব তাৰ পাছত আপুনি তলত আহিব ইয়াত দিয়া আছে প্লিজ সিলেক্ট ইয়াত আপুনি ক্লিক কৰিব যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ ক্ৰিমিনেল ৰেকৰ্ড আছে ইয়াত আপুনি চাব পাৰিব ডু ইউ হেভ এনি ক্ৰিমিনেল ৰেকৰ্ড অৰ ক্ৰিমিনেল প্ৰচিডিং অফ ইউ অৰ ইউৰ ফেমিলি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যৰ ক্ৰিমিনেল ৰেকৰ্ড আছে নেকি কোনো ধৰণৰ যদি আছে তেন্তে আপুনি প্লিজ সিলেক্টত ক্লিক কৰি ইয়েছ কৰিব আৰু যদি নাই তেন্তে আপুনি নট সিলেক্ট কৰিব তাৰ পাছত আপুনি তলত আহিব এতিয়া এইখিনি ইম্পৰ্টেন্ট হয় ইয়াত আপোনালোকে সুন্দৰকৈ বুজিব তাৰ পাছত আপোনালোকে পিআৰচিৰ বাবে আবেদন কৰিব ইয়াত কি কি ডকুমেন্টছ আপলোড কৰিব লাগে গোটেইখিনি প্ৰসেছ আপোনালোকে সুন্দৰকৈ বুজিব তাৰ পাছত আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব
কৰিব নহলে ৰিভাৰ্ট মাৰিব বা কোনো ধৰণৰ প্ৰব্লেম আহিব পাৰে লগতে মই আপোনালোকক ভিডিঅ'ৰ শেষত জনাই দিম ৰিভাৰ্ট মাৰে বা আপোনাৰ যদি কোনো ধৰণৰ অসুবিধা হয় তেন্তে আপোনালোকে সেইখিনি কেনেকৈ সলভ কৰিব পাৰিব মই আপোনালোকক ভিডিঅ'ৰ শেষত জনাই দিম তাৰ পাছত আপুনি চাব পাৰিব ইয়াত ডকুমেণ্টছখন আপলোড কৰাৰ সময়তে প্ৰথমতে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰখন লাগিব আৰু সেইখন কম্পিটেন্ট অথৰিটিৰ সিগনেচাৰ থকা থাকিব লাগিব ইস্যু থকা থাকিব লাগিব ইয়াত আপুনি চাব পাৰিব আপুনি সিলেক্টত ক্লিক কৰিব ক্লিক কৰাৰ পাছত প্ৰথম অপচন সিলেক্ট কৰি আপুনি চাব পাৰিব ইয়াত দিছে ব্ৰাউজাৰ ইয়াত ক্লিক কৰি আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা আপুনি পিডিএফত সেইখন ডকুমেণ্টছ আপুনি আপলোড কৰিব আপোনাৰ জন্মৰ প্ৰমাণপত্ৰখন আপুনি পিডিএফত আপলোড কৰিব ইয়াত আপুনি যিখিনি ডকুমেণ্টছ আপলোড কৰিব গুটিখিনি আপুনি পিডিএফত কৰিব তাৰ পাছত আপুনি চাব পাৰিব আপলোড ওৱান এড্ৰেছ প্ৰুফ আপুনি এড্ৰেছ প্ৰুফৰ বাবে এখন ডকুমেণ্টছ দিব পাৰিব আৰু সেইখন আপোনাৰ বা আপোনাৰ মা দেউতাৰ আপুনি দিব পাৰিব ইয়াত আপুনি চাব পাৰিব সিলেক্ট দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড ৰেচন কাৰ্ড ইলেক্ট্ৰিচিটি বিল এলপিজি বিল পাছপোৰ্ট বেংক পাছবুক আৰু ড্ৰাইভিং লাইসেন্স আছে ইয়াৰ পৰা আপুনি যিকোনো এখন ডকুমেণ্টছ আপোনাৰ দিব পাৰে বা আপোনাৰ মা দেউতাৰো আপুনি দিব পাৰিব পাছত আপুনি ব্ৰাউজাৰত ক্লিক কৰি সেইখন আপোনাৰ মোবাইল ফোনৰ পৰা ফটো মাৰি আপুনি আপলোড কৰিব আৰু সেইখিনি আপোনালোকে পিডিএফত কৰিব তাৰ পাছত ইয়াত যিখন ডকুমেণ্টছ আছে সেইখন বহুতো কনফিউজ থাকে সেইকাৰণে মই আপোনালোকক ডাইৰেক্ট কৈ দিওঁ যে আপোনালোকে 2021 বা 2020 চনৰ আপোনালোকে ভোটাৰ তালিকা আপলোড কৰিব পাৰিব আপোনাৰ মা দেউতাৰ বা আপোনাৰ পূৰ্বপুৰুষৰ কোনো এখন ডকুমেণ্টছ আপোনালোকে দিব লাগিব এনে ডকুমেণ্টছ হ'ব লাগিব যিখন 20 বছৰ বা 50 বছৰীয়া অস্থায়ী বাসিন্দাৰ প্ৰমাণ দিব পাৰে ঠিক তেনেকুৱা আপোনালোকে এখন ডকুমেণ্টছ আপলোড কৰিব লাগিব সেইখিনি আপোনালোকে ভোটাৰ তালিকা আপলোড কৰিলে হ'ব আপোনাৰ মা দেউতাৰ আপুনি ভোটাৰ তালিকা এখন আপলোড কৰিব পাৰিব পাছত আপুনি সিলেক্টত ক্লিক কৰি প্ৰথম অপচন আপুনি সিলেক্ট কৰিব ইয়াত আপুনি যদি আপোনাৰ পূৰ্বপুৰুষৰ কোনো ডকুমেণ্টছ আপলোড কৰে তেন্তে আপুনি 50 বছৰীয়া এইটো সিলেক্ট কৰিব আৰু যদি মা দেউতাৰ কৰে তেন্তে আপুনি 20 বছৰীয়া এইটো সিলেক্ট কৰিব তাৰ পাছত আপুনি ব্ৰাউজাৰত ক্লিক কৰি সেইখন আপোনাৰ মোবাইল ফোনৰ পৰা ফটো মাৰি আপলোড কৰিব ইয়াৰ পাছত আপুনি চাব পাৰিব ইয়াত আপোনাৰ মাটিৰ খাজনা ৰচিদ যিখন আছে সেইখন আপুনি আপলোড কৰিব আপুনি সিলেক্টত ক্লিক কৰি প্ৰথম অপচন সিলেক্ট কৰিব পাছত আপুনি ব্ৰাউজাৰত ক্লিক কৰি সেইখন আপোনাৰ মোবাইল ফোনৰ পৰা ফটো মাৰি আপলোড কৰিব তাৰ পাছত আপুনি চাব পাৰিব ইয়াত ভোটাৰ তালিকা আপুনি ভোটাৰ তালিকা এখন আপলোড কৰিব লাগিব ইয়াত আপুনি সিলেক্টত ক্লিক কৰি আপুনি প্ৰথম অপচন সিলেক্ট কৰিব পাছত আপুনি ব্ৰাউজাৰত ক্লিক কৰি সেইখন আপোনাৰ মোবাইল ফোনৰ পৰা ফটো মাৰি আপলোড কৰিব ইয়াৰ পাছত আপুনি চাব পাৰিব ইয়াত আছে কপি অফ HSLC সাৰ্টিফিকেট এডমিট কাৰ্ড এই দুখনৰ পৰা আপুনি যিকোনো এখন দিব পাৰে ইয়াত আপুনি সিলেক্টত ক্লিক কৰি আপুনি কোনখন দিব বিচাৰে এডমিট কাৰ্ড বা HSLC সাৰ্টিফিকেট কোনখন দিব যিখন দিব আপুনি সেইখন সিলেক্ট কৰিব পাছত আপুনি ব্ৰাউজাৰত ক্লিক কৰি সেইখন আপোনাৰ মোবাইল ফোনৰ পৰা ফটো মাৰি আপলোড কৰিব ইয়াৰ পাছত আপুনি তলত আহিব ইয়াত আছে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনাৰ পাছপোৰ্ট সাইজ এখন ফটো দিব লাগিব আপুনি সিলেক্টত ক্লিক কৰি প্ৰথম অপচন সিলেক্ট কৰিব পাছত আপুনি ব্ৰাউজাৰত ক্লিক কৰি আপুনি পাছপোৰ্ট সাইজ এখন ফটো আপোনাৰ আপলোড কৰিব আৰু গোটেইখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰাৰ সময়তে এটা কথা মন কৰিব ইয়াত আপুনি চাব পাৰিব 500 KB আপুনি 500 KB ৰ ভিতৰত আৰু JPG JPEG PNG এইকেইটা ফৰমেটৰ মাজত আপুনি ডকুমেণ্টছ আপলোড কৰিব পাৰিব আৰু PDF এলাউড আছে ইয়াত আপুনি চাব পাৰিব PDFত যদি আপুনি আপলোড কৰে তেন্তে ৰিভাৰ্ট নামাৰে আপোনালোকে PDFত আপলোড কৰিব গোটেইখিনি বেছি ভাল হ'ব সেইকাৰণে আপোনালোকে PDFত আপলোড কৰিব আৰু বাকি যিখিনি তলত ডকুমেণ্টছ দিয়া আছে সেইখিনি অপচনেল আছে ইয়াত ৰং আনসাৰ দিয়া নাই আৰু সেইখিনি ইম্পৰ্টেন্ট নহয় যদি আপোনালোকে দিব বিচাৰে তেন্তে আপোনালোকে দিব পাৰে আৰু যদি নিদিয়ে তেন্তে একো নাই তাৰ পাছত আপুনি তলত আহিব ইয়াত দিয়া আছে 7 নেক্সট ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত ইয়াত প্ৰিভিউ আহিব ইয়াত আপুনি সুন্দৰকৈ চেক কৰি ল'ব আপুনি কিবা ভুল কৰিছে নেকি কিবা ভুল ইনফৰমেশন আপুনি সাবমিট কৰিছে নেকি যদি আপোনাৰ লাগে একেবাৰে সঠিক আছে তেন্তে আপুনি একেবাৰে তলত আহিব আৰু যদি আপোনাৰ লাগে কিবা এডিট কৰিব লাগে তেন্তে আপুনি ইয়াত এডিটত ক্লিক কৰি আকৌ আপুনি এখন শুধাৰণ কৰিব পাৰিব বা আপুনি যদি কোনো কাস্টমাৰৰ বাবে বনাই আছে তেন্তে আপুনি প্ৰিন্টত ক্লিক কৰি এখন আপুনি আপোনাৰ কাস্টমাৰৰ হাতত দিব পাৰে আৰু আপোনাৰ লাগে যদি একেবাৰে সঠিক আছে তেন্তে আপুনি ইয়াত চাব পাৰিব মেক পেমেন্ট দি আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেট কৰিব তাৰ পাছত আপুনি চাব পাৰিব আপুনি মাত্ৰ 10 টকা এটা পে কৰিব লাগিব আপুনি পে নাওত ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি তলপিনে আহিব তলপিনে অহাৰ পাছত ইয়াত আপুনি চাব পাৰিব আপুনি দুটা মেথডৰ জৰিয়তে আপুনি পেমেন্ট কৰিব পাৰে ইয়াত ইন্টাৰনেট বেংকিং আৰু পেমেন্ট গেটৱে দি আছে আপুনি পেমেন্ট গেটৱে সিলেক্ট কৰিব কাৰণ ইয়াত আপুনি ইউপিআই জৰিয়তে পেমেন্ট কৰিব পাৰে এভেইলেবল আছে ইয়াত আপুনি চাব পাৰিব আপুনি সিলেক্ট বেংকত ক্লিক কৰি ইয়াৰ পৰা আপুনি বেংক একাউণ্ট প্ৰথম সিলেক্ট কৰিব তাৰ পাছত আপুনি তলত আহিব ইয়াত এগ্ৰিত আপুনি টিক মাৰ্ক কৰিব এগ্ৰি টিক মাৰ্ক কৰাৰ পাছত আপুনি প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এটা জিআৰএন নাম্বাৰ আহিব এই নাম্বাৰটো আপুনি কপি নোট কৰি ৰাখি ল'ব কাৰণ এই নাম্বাৰৰ জৰিয়তে আপুনি আপোনাৰ পিআৰসি খন ডাউনলোড কৰিব পাৰিব লগতে আপুনি ট্ৰেক কৰিব পাৰিব ইয়াৰ পাছত আপুনি অকেত ক্লিক কৰিব অকেত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেট কৰিব তাৰ পাছত আপুনি আপোনাৰ মোবাইল ফোনত ফোন পে গুগল পে পেটিএমৰ জৰিয়তে আপুনি 10 টকা এটা পে কৰিব আৰু পেটো কৰাৰ পাছত আপোনাক একো কৰিব নালাগে আপোনাৰ ফৰ্মখন ফাইনেল সাবমিট হৈ গৈছে আৰু আপুনি জিআৰএন নাম্বাৰটো পাই গৈছে সেই নাম্বাৰৰ জৰিয়তে আপুনি আপোনাৰ ফৰ্মখনৰ আপুনি ট্ৰেক কৰিব পাৰিব এতিয়া আপোনাৰ যদি ৰিপৰ্ট আহি যায় বা কিবা কাৰণত যদি আপোনাৰ পিআৰসি খন নহয় ৰিজেক্ট হৈ যায় বা কোনো এটা অসুবিধা যদি আহে তেন্তে আপোনালোকে সেইখিনি কেনেকৈ ঠিক কৰিব পাৰিব কেনেকৈ আকৌ আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ৰিপৰ্ট মাৰে মই ইয়াত আপোনাক দেখুৱাম আকৌ আপুনি হোম পেজলৈ আহিব অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ত্ৰিলাইন ইয়াত আপুনি ক্লিক কৰিব পাছত দি আছে কন্টেক্ট ইয়াত আপুনি ক্লিক কৰিব ইয়াৰ পাছত আপোনাৰ সন্মুখত ইয়াত আপুনি চাব পাৰিব কন্টেক্ট ইনফৰমেশন আহিছে আৰু এই নাম্বাৰৰ জৰিয়তে আপুনি কল কৰি গোটেইখিনি ইনফৰমেশন জানিব পাৰিব যদি আপোনাৰ কিবা কাৰণত ৰিভাৰ্ট মাৰে তেন্তে আপুনি অফিচৰ লগত যোগাযোগ কৰিব পাৰিব সব বন্ধুসকল আজিৰ এই ভিডিঅ'তে এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি কিবা অসুবিধা হয় কিবা প্ৰশ্ন থাকে তেন্তে আপোনালোকে নিশ্চয় মোক কমেন্টত জনাব সব বন্ধুসকল আজিৰ এই ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে